বিষ্ণুৰাভাদেৱৰ বৰপেটা জিলাখনৰ সৈতে অবিভক্ত বৰপেটা জিলাখনৰ সৈতে খুব আন্তৰিক এটা সম্পৰ্ক আছিল। আমি বিষ্ণুৰাভাদেৱৰ অসমৰ সাংস্কৃতিক বৰঘৰলৈ থকা চহকী অৱদানৰ কথা সকলোৱে জানো। অত্যন্ত চহকী এক অৱদানৰ ভিতৰত হৈছে তেখেতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ বৰগীতসমূহৰ স্বৰলিপি ৰচিছিল। আৰু স্বৰলিপি লিখিবলৈ যাওঁতে এই গোটেই তেওঁৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষণ, তেওঁৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহ, সত্ৰীয়া সংস্কৃতি শিকাৰ গোটেই অৱকাশটো বৰপেটা জিলাখনৰ পৰাই আৰম্ভ হৈছিল। বিষ্ণুৰাভাই চাকৰি বিচাৰি শ্বিলঙলৈ গৈছিল, আৰক্ষীৰ চাকৰিও পাইছিল, কিন্তু চাকৰি জীৱনে তেওঁক বন্ধ কৰি ৰাখিব বুলি ভাবি শ্বিলঙৰ পৰা একে ৰাতিৰ ভিতৰতে গুচি আহি বৰপেটাত নিজৰ ভিনীহিয়েক ডাক্তৰ ধাবাৰাম মেছৰ ঘৰত আছিল। আৰু তাতেই তেওঁ সত্ৰীয়া সংস্কৃতি শিকিলে। সত্ৰীয়া সংস্কৃতিৰ আদিপাঠ তেওঁ বৰপেটাতেই লোৱাৰ দৰে খোলৰ বোলবোৰ শিকিলে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, মাধৱদেৱ গুৰুজনাৰ সৃষ্টিৰাজি অধ্যয়ন কৰিলে, সত্ৰীয়া নাচ শিকিলে। আৰু সেইখিনি সময়তেই তেওঁৰ ইচ্ছা হ'ল যে বৰপেটা কীৰ্তন ঘৰৰ ভিতৰ ভাগ চাব লাগিব। কিন্তু তেতিয়া সামাজিকভাৱে কিছু বান্ধোন আছিল। সামাজিক বান্ধোনৰ দোহাই দি তেওঁক বৰপেটা কীৰ্তন ঘৰৰ মূল গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নহল। কিন্তু বিষ্ণুৰাভাটো বিষ্ণুৰাভাই যিবোৰ কথাত বাধা দিয়ে, সমাজৰ বাধা উফৰাই আগবাঢ়ি যোৱাটোৱেই তেওঁৰ চিন্তাৰ এক অন্যান্য ৰূপ আছিল। গতিকে তেওঁ নিশা মনে মনে কীৰ্তন ঘৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত ললে আৰু প্ৰৱেশ কৰাৰ আগত দায় দোষ মৰিখনৰ বাবে স্তুতি কৰি ললে। আৰু যেতিয়া তেওঁ কীৰ্তন ঘৰৰ মূল ঘৰৰ ভিতৰলৈ গল, তাত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, অসমৰ জাতীয় জীৱনলৈ অৱদান, এই গোটেই কথাখিনি মনৰ ভিতৰতে গুণাগথা কৰি কৰি বিষ্ণুৰাভা ইমান উত্তেজিত হৈ পৰিল, ইমান আৱেগিক হৈ পৰিল, তেওঁ কিমান সময় তাত সাষ্টাংগে প্ৰণিপাত কৰি পৰি থাকিলে নিজেও তৎ ধৰিব নোৱাৰিলে। আৰু সেইখিনি সময়তে মনৰ সমস্ত কল্পনা শক্তি একত্ৰ কৰি তেওঁৰ মনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এখন ছবিয়ে থিতাপি ললে। তাৰ পৰা কীৰ্তন ঘৰৰ পৰা ওলাই আহি পোনে পোনে তেওঁ ছবিখন অংকন কৰিলে, যিখন পিছত কলিকতাত ছপা কৰিলে। আৰু সেই ছবিখনকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ছবি বুলি সেইখিনি সময়ত সকলোৱে মানি ললে। তাৰ বাহিৰেও বিষ্ণুৰাভাৰ আন এটা কথা বৰপেটাৰ লগত, আচলতে বৰপেটাৰ সমাজ জীৱনৰ এটা দিশ প্ৰতিফলিত কৰে। আমাৰ যে মানুহে কৈ থাকে অসমীয়া মানুহে বেপাৰ বাণিজ্য কৰিব নাজানে, কিন্তু অবিভক্ত বৰপেটা জিলাখনৰ খিলঞ্জীয়া মানুহবোৰ সেইখিনি সময়ৰ পৰাই বেপাৰ বাণিজ্যত কিছু আগবঢ়া আছিলে। আজিও যদি আমি চাওঁ, হাউলিৰ ৰাসখনৰ কথাই কব পাৰি, সেই ৰাস কেৱল আধ্যাত্মিক সাংস্কৃতিক কথাটোৱে জড়িত হৈ নাথাকে, তাত এটা অৰ্থনৈতিক কথাও জড়িত হৈ থাকে। খিলঞ্জীয়া যুৱক যুৱতী সেই দিনকেইটালৈ ৰৈ থাকে, ভাল বেহা বেপাৰ হয়। আৰু বৰপেটাৰ পৰিৱেশটোৱে বিষ্ণুপ্ৰসাদ ৰাভাক বেপাৰ কৰিবলৈ মন মেলিবলৈ তেওঁক এটা উদগনি যোগালে। অৱশ্যে তেওঁ বেপাৰত সফল হব পৰা নাছিল, কিন্তু তেওঁ পৰিকল্পনা কৰিলে যে বৰপেটাৰ পৰা তেওঁ গাখীৰ, ক্ৰীম, দৈ, ঘি, কাৱৈ মাছ আৰু জহা চাউল শ্বিলঙলৈকে বেচিব, গুৱাহাটীলৈকে আনিব আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈকে লৈ যাব। দুজন বন্ধু ঠিক কৰিলে, এজনে বৰপেটাৰ পৰা গুৱাহাটীলৈ আনিব আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ লৈ যাব। সেই উদ্দেশ্যে তেওঁ এটা গুৱাহাটীত ভাড়াঘৰো ললে। কিন্তু বিষ্ণুৰাভাটো বিষ্ণুৰাভাই দুদিনমানৰ পাছত তেওঁৰ ভাড়াঘৰত আহি এখন হাৰমনিয়াম গোট খালে, গানৰ মেহফিল হবলৈ আৰম্ভ কৰিলে। আৰু ক্ৰমশঃ তেওঁ বৰপেটাৰ পৰা বস্তু আহি গুৱাহাটী পায়, কিন্তু গুৱাহাটীৰ ষ্টেচনৰ পৰাই বস্তু হৰলুকি হয়, তেওঁ খবৰ লবলৈ বাদ দিলে। দুভাগ নিশাৰ গানৰ মেহফিল গৈ ৰাতি পুৱাই যাবলৈ আৰম্ভ কৰিলে। তে বিষ্ণুৰাভাই ভাবিলে যে এনেকে নহব, এজন লগত বন্ধু লাগিব, ৰুমমেট এজন লাগিব। ৰুমমেট বিচাৰি ললে কাক? ফণী শৰ্মা, নটসূৰ্য ফণী শৰ্মা। আৰু ফণী শৰ্মাক বুজাই বঢ়াই তেওঁ আশ্বস্ত কৰিলে যে আমি একেলগে বেপাৰ কৰিব পাৰিম। আৰু এইবাৰ ফণী শৰ্মা আহি তেওঁৰ ৰুমমেট হল। এইবাৰ গানৰ মেহফিলৰ লগতে অভিনয়ো গোট খালে। গতিকে বেপাৰ আৰু পন্দ হল। বস্তু বৰপেটাৰ পৰা গুৱাহাটীলৈকে আহে, গুৱাহাটীতে গেলে, শ্বিলং গৈ নাপায়গৈ। গতিকে বেপাৰ আধৰুৱা হৈ ৰল। কিন্তু ফণী শৰ্মাৰ লগত তেওঁৰ সংযোগে বৰপেটাৰ লগত আন এক সংযোগ আৰম্ভ কৰিলে। বিষ্ণুৰাভা ফুটবল খেলুৱৈ হিচাপে খুব সুদক্ষ আছিল, পাৰ্গত আছিল। আৰু বৰপেটাত থকা সময়ছোৱাত মানুহে জানিছিল যে বিষ্ণুৰাভাই খুব ভাল ফুটবল খেলে। গতিকে দুখন ফুটবল খেল খেলিবলৈ তেওঁক আমন্ত্ৰণমূলকভাৱে বৰপেটালৈ নিমন্ত্ৰণ জনোৱা হল। আৰু বিষ্ণুৰাভাই এবাৰ লগত লৈ গল ৰুমমেট ফণী শৰ্মাক। ফণী শৰ্মাক লৈ যোৱা কথাটো এই কাৰণে তাৎপৰ্যপূৰ্ণ, ইয়াত আকৌ অসমৰ নাট্য আন্দোলনৰ ধাৰাটো সলনি হোৱা এটা কথা লুকাই আছে। এই যে ফণী শৰ্মাক লৈ বৰপেটালৈ গুচি গল, অবিভক্ত বৰপেটা, এতিয়াৰ বজালী আৰু বৰপেটা, তাত গৈ তেওঁ ফণী শৰ্মাক লগ লগাই দিলে ব্ৰজ শৰ্মাৰ সৈতে।
ব্ৰজ ওস্তাদ বুলি যাক কোৱা হৈছিলে সেইখিনি সময়ত। আৰু ফণী শৰ্মাৰ অভিনয়ৰ দক্ষতাত, ফণী শৰ্মাৰ অভিনয়ৰ প্ৰতি থকা জ্ঞানত আপ্লুত হৈ বিষ্ণু ৰাভাৰ এই পৃষ্ঠপোষকতাত তেওঁৰে সৈতে আলোচ কৰি ব্ৰজ শৰ্মাই ফণী শৰ্মাক কহিনুৰ অপেৰা পাৰ্টিৰ সহ অধিনায়কৰ দায়িত্ব দিলে। আৰু তাৰ পাছত অসমৰ নাট্য আন্দোলনৰ গোটেই ধাৰাটোৱে সলনি হৈ গ'ল। গতিকে চাওকচোন, বৰপেটা জিলাখনৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান ওতঃপ্ৰোত সম্পৰ্ক আছে, কিমান আন্তৰিক সম্পৰ্ক আছে। মোৰ ঘৰ বৰপেটা নহয়, কিন্তু আপোনালোকৰ যাৰ যাৰ ঘৰ বৰপেটাত নিশ্চয় এই কথাখিনি আপোনালোকক আপ্লুত কৰিব। আৰু বিষ্ণু ৰাভাৰ বৰপেটা জিলাখনৰ সৈতে থকা সম্পৰ্কৰ কথা মই নতুনকৈ জানিব পাৰি যথেষ্ট ভাল পাইছো। আশা কৰিছো বৰপেটাৰ মানুহেও ভাল পাব। ধন্যবাদ।